কাশ্মীৰৰ পেহেলগামৰ যিটো ঘটনা সংঘটিত হ'ল সেইটো অত্যন্ত দুৰ্ভাগ্যজনক, অত্যন্ত পৰিতাপৰ বিষয়। এনেকুৱা এটা নৰহত্যাৰ ঘটনা নিতান্তই নিন্দনীয়। নিন্দা কৰিও আমি এটা কথা কওঁ যে কাশ্মীৰ আজি নহয়, আজি বহু বছৰ ধৰিয়েই অশান্ত হৈ আছে। গতিকে সামৰিক বাহিনী, অৰ্ধসামৰিক বাহিনী আৰু পুলিচ অত্যন্ত সতৰ্কতাৰে অনবৰত তাত কোনো যাতে উগ্ৰপন্থী বা অন্য কোনো সন্ত্ৰাসবাদীয়ে কাৰ্য সংগঠিত কৰিব নোৱাৰে তাৰ কাৰণে সজাগ আৰু সতৰ্ক থকাটো উচিত। চৰকাৰৰ চোৰাংচোৱা সংস্থাবোৰো সক্ৰিয় থকাটো উচিত। ভাৰতবাসীয়ে সেইটোৱেই আশা কৰি আছিল। কিন্তু দুৰ্ভাগ্যজনকভাৱে পেহেলগামত এটা পৰ্যটক এলেকা, তাত পৰ্যটকক টাৰ্গেট কৰি এইবাৰ নিধন কৰিছে। গতিকে চোৰাংচোৱা ব্যৱস্থা, প্ৰশাসনীয় ব্যৱস্থা আৰু আৰ্মি বা পুলিচৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাৰ যে কোনো ভেলু নাই, যে তেওঁলোক যে আগতীয়াকৈ একো খবৰ নাপালে, এইটোতো অত্যন্ত দুৰ্ভাগ্যজনক কথা। গতিকে এটা লেখুনা আছে, কাশ্মীৰক লৈ সদায় উদ্বিগ্ন সমগ্ৰ ভাৰতবাসী। তেনে ক্ষেত্ৰত অত্যন্ত সতৰ্ক আৰু সাজু থকা উচিত। গতিকে এটা ডাঙৰ লেপছ, ছিকিউৰিটি লেপছ, যে ছিকিউৰিটি লেপছৰ কাৰণেই এই ঘটনাটো সংঘটিত হৈছে। গতিকে ইয়াত 100% চৰকাৰৰ দোষ আছে। আমি এইটোৱেই বিচাৰোঁ যে এই ধৰণৰ যিটো ঘটনা যাতে কাশ্মীৰত আৰু নেক্সট নহয়, যাতে চোৰাংচোৱা বাহিনীয়ে যাতে আগতীয়া খবৰ লৈ যাতে ঘটিব খোজা ঘটনাটোক প্ৰত্যাহ্বান হিচাপে লৈ বাধা দিব পাৰে। তেনেকুৱা এটা পৰিস্থিতি হ'লেহে ভাৰতবাসী আশ্বস্ত হ'ব যে সঁচাকৈয়ে চৰকাৰে সঠিকভাৱে কাম কৰিছে। এতিয়া লক্ষ্য কৰিছোঁ যে তাত হিন্দু মুছলমানৰ কথা আনিছে। সেই পৰ্যটকৰ কেইবাগৰাকীয়ে মানে টেলিভিছন মাধ্যমৰ জৰিয়তে বিভিন্ন ঠাইত দিয়া সাক্ষাৎকাৰত কৈছে কোনো হিন্দু মুছলমান বুলি মানে প্ৰশ্ন উত্থাপন কৰি গুলীওৱা নাই। গতিকে সেই ধৰণৰ এটা বিকৃত প্ৰচাৰ হৈছে। আৰু দেখা গৈছে যে এজন মুছলিম যুৱকেই এই সন্ত্ৰাসবাদীৰ হাতৰ পৰা বা উগ্ৰপন্থীৰ হাতৰ পৰা মানে বচাবৰ কাৰণে গৈ মৃত্যুবৰণ কৰিছে, যিয়ে ঘোঁৰা চলাই পৰ্যটকসকলক লৈ জীৱন নিৰ্বাহ কৰি আছিল। গতিকে সেই গোটেই কথাবোৰ আমি সেইকাৰণে চাব লাগিব, হোৱাট ইজ ইন দ্য ৰিয়েলিটি ইন দ্য গ্ৰাউণ্ড। গতিকে প্ৰকৃত বাস্তৱ ঘটনাটো নজনাকৈ চালেবেৰে কোবাই মানে এটা সাম্প্ৰদায়িক মনোভাৱ সৃষ্টি কৰি এটা বিষবাষ্প বিয়পাবলৈ এচামে চক্ৰান্ত কৰি যি আছিল, এই তাতে একো সাৰ পানী যোগোৱাটো উচিত নহয়। সেইকাৰণে সংবাদ মাধ্যম আৰু সকলোৱেও এই ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰা উচিত।